Good morning, Bomberas Vlogsৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আৰু ৰাতিপুৱা উঠি মই কি কৰি আছো জানেনে? এয়া চাওকচোন, এয়া মানিমুনি আছে, তাৰ পাছত দুৰুম শাক আছে আৰু নৰসিংহৰ পাত আছে। তো আমাৰ ৰুম বহুত দূৰ আৰু মই যোৱাটো পেণ্ডেলটো গেছত থৈ আহিছোঁ, আপোনালোকে নিজে গমেই পাইছে। তো ইয়াতে মানে মানুহ আমি য'ত আছোঁ তাত মানুহ নাথাকে, কিন্তু গেছ এটা আছে। ইয়াতে মানে মানুহজনে কৈছে যে কিবা যদি বনাই খাবলগীয়া হয় তোমালোকে বনাই খাব পাৰা। তাৰ কাৰণে মানে মই ভাবিলোঁ ইয়াতে ভাত কেইটামান বনাই খাওঁ, কাৰণ যোৱাকালিও মই ৰাতি ভাত খোৱা নহ'ল। তাৰ কাৰণে ইমান ধূলি ৰাস্তাটো, বাপৰে বহুত ধূলি ৰাস্তাত। তাৰ কাৰণে এতিয়া মই এইখিনি তুলিলোঁ। চাউল আছে, আমাৰ নিজৰে চাউল আছে, আৰু এয়া আলু দি মিক্স কৰি পেলাই এতিয়া ভাজি পেলাই খাম। আৰু আজিতো লাষ্ট ডে হয়, তো আজিও সোনকালে শ্ব' আছে, সোনকালে যাব লাগিব। তো এইখিনি আগতে মই ভাত বনাই লওঁ। প্ৰথমতে একদম চাহ একাপ খাই ল'ম দেই, তাৰপাছত এইখিনি বনাম। মই ব্ৰাছে কৰা নাই, মুখে ধোৱা নাই। তো ৰাতিপুৱা উঠি পেলাই এইবিলাক বুটলত লাগি আছোঁ। তো এতিয়া যাওঁ, এইখিনি ধুই লওঁ আগতে, তাৰপিছত আলু চালু কাটি লওঁ আৰু একফালে চাহ বনাই দিওঁ। তাৰপিছত এইখিনি যোগাৰ কৰি পেলাই মই গাটো ধুই আহিম, তাৰপিছত আকৌ আহিম ভিডিঅ'ৰ মাজলৈ। আৰু মুখ হাত ধুই আহিলোঁ, মুখখন ধুলোঁ জিঠলত। এতিয়া খাব লাগিব চাহ। তো এতিয়া ইফালে বনাই আছে চুম্পিয়ে চাহ, আৰু মই এইখিনি ধুই ল'লোঁ। আৰু কালি কান্দি চকুটুকু ফুলি আছে বেচেৰিটোৰ ডাইৰেক্ট। আৰু আজিতো আজি সঁচাকৈ ন, আজি বেছি দুখ লাগিব চাবিচোন। কফি আছে, গাখীৰ নাই যে, এটা ওচৰত দোকান নাই নেকি? তো এয়া আলু আছে এইফালে, আলুটো মানুহ ঘৰৰ থৈ দিছে। অঁ, আলু আৰু এয়া এইখিনি মিক্স কৰি পেলাই ভাজিম। আজি লাষ্টৰ সাঁজটো দিনত একেলগে খাওঁ ৰুমতে, যিয়ে মিলে নিমখ এতেলে সেইবিলাক মিলে খাম। আৰু ৰাতিটো আমাৰ তাত খোৱাবই, আৰু লাষ্ট পেণ্ডেল তাত খাই যাব। বনাই আছে চুম্পিয়ে, আৰু এইফালে কান্দি কান্দি চকু ফুলিছে, এইফালে কৰবিয়ে ব্ৰাছ কৰি আছে। আহিলোঁ, মই গা ধুই আহিলোঁ, বহুত দেৰিয়ে হ'ল দেই। মানে গা ধুতে দেৰি হ'ল, মানে বাথৰুম এটাই ন, দেৰি হৈ যায়। আৰু চুম্পি গা ধুলে প্ৰথমে, তাৰপিছত মই গা ধুই আহিলোঁ। এতিয়া সোমাইছে কৰবিয়ে গা ধুব, আৰু এতিয়া চুম্পি আৰু মই লাগি যাওঁ ভাত বনোৱাত। আৰু মই মানে বস্তু আধা আধি কাটিয়ে থৈ দিছিলোঁ, গা ধোৱাৰ আগতে মই চব্জি কাটি থৈ গৈছিলোঁ। এতিয়া এফালে ভাত বনাই দিব চুম্পিয়ে, আৰু এইফালে মই ভাজিখিনি বনাই দিম। এতিয়া অলপ সোনকালে হ'ব আৰু সোনকালে আজৰি হ'ব পাৰিম। চাওকচোন, কাৰ পাকঘৰত আহি কাৰ একদম লেবেল মাৰি মাৰি খাই আছোঁ। সিহঁতে ইউজে কৰা নাই এইটো। মানে এজন মানুহ থাকে, ল'ৰা এজন থাকে বোলে, আমি ইয়াৰ মুখে দেখা নাই এতিয়ালৈকে। মানে তেওঁ মানে আলু কিবা কিবি এনেকৈ কিনি থৈ দিছে, আৰু জিকা আছিলে দুটা। এই জিকা দুটা শুকা অৱস্থা নাই, এই এৰিয়াতে গিলি আছে। আমি এইবিলাক চাফাও কৰিলোঁ, আৰু ইয়াৰে বস্তু বেলেগ লগা নাই দেই। এটা পিঁয়াজ লৈছোঁ মাত্ৰ, আমাৰ মানে পাকঘৰটো ঘৰত থৈছোঁ ন। আৰু কৰবিহঁতৰ চাউল আছিলে, সিহঁতে গেছ দিয়া নাই ন, আমিহে দিছিলোঁ গেছটো ঘৰত। সিহঁতৰ গেছ আছে, পাকঘৰটো আছে, তাৰ কাৰণে সিহঁতৰ চাউলো আছে। তাৰ কাৰণে সিহঁতৰ চাউলখিনি আজি আমি গোটেইখিনি মানে যিহেতু নাই। লাইটাৰ হয়, লাইটাৰ নহয়, এইটো অট'মেটিক। এক ছেকেণ্ড। তো গাইজ, বস্তু বনাওঁতে চাওঁ মিঠাতেল নাই, তাৰ কাৰণে এতিয়া বনাব লাগিব বইল। বইল খাই বেয়া পাওঁ, মোৰ উপায় নাই, বইল বনাই আছোঁ এতিয়া। চব বইল হ'ব লাগিব, ভাতকেইটা হওঁ বইল। ভাত আঞ্জা হৈ গ'ল, আৰু এতিয়া আমি অলপ ডান্স এটা ৰিহাৰ্চেল কৰি আছোঁ। মানে আমি ইয়াৰ পৰা গৈ পেলাই ডান্স আছে, আমাৰ ডান্সৰ প্ৰগ্ৰেম এটা আছে, আৰু ভাইটিয়ে অলপ ডান্স কৰি পেলাই ভিডিঅ' পঠাই দিছে। ইয়াতে আমি এইকেইদিন ৰিহাৰ্চেল কৰি আছোঁ, আৰু এতিয়া অলপমান ৰিহাৰ্চেল কৰি দিওঁ।
গাড়ি না হচ্ছে ও গাড়ি না হতে সবজি হল না কইছ না এটা ঢালে দিলাম ঠান্ডা হবে না খাবি ও জলদি কারিয়া তো এটা সকলোৰে বনাইছোঁ এয়া চাওকচোন দেখিছে ইয়াতে মানে দাইল কেইটামান পেলাই দিছোঁ আৰু খাই চালেহে গম পাম কেনেকুৱা লাগিছে আৰু নৰসিংহৰ পাত আছে মানিমুনি আছে মানে কিবা কিবি বুটলিছোঁ ৰাতিপুৱা এনেকৈ বনাইছোঁ আৰু এয়া ভাত এতিয়া খাই লওঁ আৰু ভাতকেইটা বাঢ়ি লৈ পেলাই ভাতকেইটা আগতে খাই লওঁ এতিয়া আমি খাব লৈছোঁ ভাত বইল শাক আছে বইল শাক আৰু ভাত খাই লওঁ আৰু এইটো চম্পি এয়া একেলগে বহি আছোঁ আজি মাছ গাইজ আমি ওলাই আহিছোঁ ভাত পানী খাই দিনত শুলোঁ ভিডিঅ' নকৰিলোঁ আৰু ভাত খাই ইমান টোপনি লাগিছে শুই দিলোঁ আৰু এতিয়া আমি ওলাই আহিছোঁ চাহ খাব পেণ্ডেলৰ ওচৰতে আছোঁ আৰু এতিয়া আমি সোমাইছোঁ চাহ খাবৰ কাৰণে সদায় এতিয়া মন্দিৰত চাকি দি আছে নটৰাজৰ এই হেমদাই এইবিলাক কৰে আৰু মন্দিৰৰ কাম আমাৰ হেমদায়ে কৰে ভাল লাগে সেয়া যদি মই নিজৰ কৰি ল'ব নোৱাৰো তেন্তে মই তাক জ্বলাই দিওঁ জ্বলাই আছে গুলি বাৰুদ চব বুজাই কৰা আছে এনে কোনকৈ কৰে ফলখিনি খাটিটো চবৰ মতে পছন্দ হৈছিল কাৰণে এইখন জমাই দিলে হিন্দী চিনেমাৰ ভিলেইন সব কৰি আছে নেকি টেৰৰিষ্ট এক্টৰ আন্ধাৰত তাক এৰেষ্ট কৰা হৈছে খবৰ চবে আমাৰ পৰিয়ালৰ নাম কলংকিত কৰিছে লজ্জিত কৰিছে আমাৰ কলংকিত তই কৰিছ দাদা পাঁচক্য মাত্ৰ ইমানেই যে মোৰ আজি তেল বহুত বেছি দুৰ্বল হৈ থাকিছিল আৰু চালা এটা বছৰতে ওলাই আহে মই দাদা কৈছিলো তোৰ কাৰণে মই কিন্তু কি চিধাই না কষ্ট কৰিছে জানো অহংকাৰ দেখুৱাইছে টকা আছে গাড়ী
সোনকালে বল প্ৰগ্ৰেম আৰম্ভ কৰিছে হেৰি শুনিছা সদায় কৈ অহা কথাটোকেই কৈছে দেহাতকৈ মনৰ বেমাৰটো বেছি যাৰ কোনো প্ৰতিকাৰ নাই ডক্টৰ প্ৰতিকাৰ মোৰ হাততো নাছিল তথাপি আশা সপোন সাহস সেইবোৰেৰে মই মোৰ মনৰ বেমাৰটো ভাল কৰি পেলাইছোঁ তোমাৰ শক্তি তাৰে আশাটো ইমান সঠিক সপোনবোৰ ইমান সঠিক নহয় সাহসবোৰ ইমান সঠিক নহয় তোমাৰ সকলোৱে অতীতটো ক্ষমা কৰি বৰ্তমানটোৰ লগত আপোচ কৰি এটা নতুন জীৱন আৰম্ভ কৰিব নোৱাৰে সকলোৱে বহুত বেছি সুন্দৰ আঘাতেই সেই বুকুখনে বহন কৰি পৰিছে বুকুখনক জোকাই শিক্ষাৰ বহুতকে দিবলগীয়া আছে যাতে এনেকৈ শিক্ষা দিয়া গতে নিজে অকণমান শিক্ষিত হৈ লোৱাটো ভাল অশিক্ষিত দিয়া শিক্ষা আৰু পগলা কুকুৰে দিয়া কামোৰৰ মাজত বৰ বেছি পাৰ্থক্য নাথাকে মহাবিদ্যালয়খনৰ সুনাম যদি কোনোবাই অক্ষুণ্ণ ৰাখিব পাৰিব সেই যদি কবি কয় বিদ্যালয়খন সদায় পবিত্ৰ কৰি ৰাখিবি মাজনী ৰাখিব লাগিব মা ৰাখিবই লাগিব তোমাৰ আমাৰ কথা যদি কোনো নাছিল তোমাৰ সেই বিদ্যালয়খনে আমাৰ কাৰণে একমাত্ৰ সাৰথি আছিল তাত তুমি ল'ৰা ছোৱালীবোৰক নাচ গান শিকাই পতাকা শিকাই তুমি আমাৰ দুইজনীকে মানুহ হ'বলৈ শিকাইছা সমাজৰ এই বদনামবোৰৰ লগত তুমি আমাক যুঁজিবলৈ শিকাইছা এতিয়া যে ভণ্টিয়ে কেনেবাকৈ MBA ডিগ্ৰীটো ল'ব পাৰে তেনে কোনো টেনশ্যনেই নাই আমাৰ বদনাম গো আকাৰেৰে মুখত এটা মস্ত মস্ত কাপোৰৰ সোপা ভৰাই থৈ দিবা সেইটো উদণ্ড মোৰ গৰম ল'ৰা এটা কাৰো একো হ'ব নোৱাৰে দেশ গৰম দেশ চাবে নেকি গৰম দেশৰ নাম ইয়াৰ গাত গৈ থকা তেজখিনি আমাৰ গাতো বৈ আছে নমুনা আমিও দেখাব পাৰোঁ কাৰ গাত গৈ বিটেক চিনেমাৰ সিক্ৰেট ভিলেজ আরে খোজা পাহি নাহিবি কালিৰ পৰা মোৰ তখনে তালাম কোলা খোৱাই দি আছে কিবা খব উঠিব লাগিলে আটাইকে তাৰ মুখ এখন কোলা কৰি থৈ যাম চিন্তা নাই ইহঁতো কিদবি ভালকৈ চিনি পাই গৈছো মামা সোণৰ চামুচ মুখত লৈ ডাঙৰ হৈছে সঁচা কিন্তু আজিলৈকে ইহঁতবোৰে সোণৰ মূল্য বুজি পোৱা হোৱা নাই ইহঁতে নাজানে যে ভনীয়েকে মৰমেৰে কণা ৰাখীৰ মূল্য সোণতকৈও কম নহয় দুৰ্মতি জানে তহঁতে হীৰা জিৰা মোক নালাগে ইমান বেছি মূল্যৱান বস্তু দিয়াৰ সামৰ্থ্য আমাৰ নাই খুব বেছি আমি মৰম দিব পাৰোঁ চেনেহ দিব পাৰোঁ আদৰ দিব পাৰোঁ কিন্তু সেইবোৰ যদি কোনোবাই বাহিৰত চিটিকাই পেলাই তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য যে সি আচলতে মানুহ নহয় মানুহৰ স্বপ্নবেগ ধৰি থকা এটা নিত্যই নিষ্ঠুৰ দানৱহে এইবোৰ ডাঙৰ লেকচাৰ দিবলৈ নাই
এইবোৰ ডাঙৰ ডাঙৰ লেকচাৰ আমাৰ চবৰ মগজত নকমায় তোৰ মগজত সোমাইনে নোসোমায় আৰু নোসোমায় এই কথাটো সোমাই থৈ দে যে এই দুজনী বিজন কুণ্ডৰ ছোৱালী হয় আৰু বিজন কুণ্ডই ইহঁতৰে কনিষ্ঠ হ'বলৈ নিদিয়ে কোন বিজন কুণ্ডা মেট্ৰিক ফেল বাপেকৰ আণ্ডাৰ মেট্ৰিক পুতে তই বিজন কুণ্ডাক চিনি নাপাৱ তই তাৰ নামো শুনা নাই তই তাৰ হাতে মাৰো খোৱা নাই নাই খোৱা যদি খা মোক পাইছে গ'ল মোক মই খাপ নহয় অথচ জেগাত খুলিব কিন্তু ঠিক জানা তাৰ সন্মুখত খাৰা হৈ আছে তথাপি তাৰ কি দম এই ছোৱালী দুজনী নোলায় কিয় বুজিলে বা থানাৰ পাৰ্মিশ্যন নোহোৱাকৈ আপুনি এই ঠাই এৰি যাব কিয় আপোনাৰ এগেইনষ্টত কমপ্লেইন আছে বঢ়িয়া কি বুলি এই ছোৱালী দুজনীৰ কথা মতে আপুনি হেনো সত্যপ্ৰকাশ চৌধুৰীৰ পৰিবাৰক হত্যা কৰিছে মানুহ মাতি আনিব লাগে আৰু মই মানুহ হত্যা কৰি চোৰে চুৰ কৰিবলৈ আহিলে চব বস্তু বাহানি বান্ধি মই চোৰৰ হাতত তুলি দিম ডকাইতে ডকাইত কৰিবলৈ আহিলে নিজে হাত ভৰি বান্ধি মই বিচনাত বহি থাকো আৰু মই মানুহ হত্যা কৰি এইখন দেখিছে ছাৰ হাত কটাৰ ভয়ত আজি 7 বছৰে মই এই চুৰিখন ধাৰ কৰিব পৰা নাই ছাৰ ঘৈণীৰ পিটন খোৱাৰ ভয়ত আজিলৈকে মই বিয়া পাতিব নোৱাৰিলো ছাৰ আৰু মই মানুহ হত্যা কৰি এই নিমাখিত মানুহটোক লকাপত ভৰাই থৈ লকাপত ধজিয়া উৰুৱাই নিদিব ছাৰ প্লিজ ছাৰ এই নিমাখিত মানুহটো নিদিব হৰি ৰাম ছাৰ আপোনাক লৈ মই শ্বিলঙলৈ ফুৰিবলৈ যাওঁ শ্বিলঙৰ হোটেলত আমি ব্ৰইলাৰ মাংসৰে ভাত খাওঁ খাবনে ছাৰ ছাৰ নে গাহৰি খাব ছাৰো কান্দি আছে কলমে পাৰ হৈ যোৱাৰ পাছত এতিয়া ডাঙৰ হৈছে মুখ্যতঃ হৈছে দৰ্শক মানে জ্ঞাপন কৰিছোঁ অসমৰ প্ৰান্তে প্ৰান্তে আবাহন থিয়েটাৰ উপভোগ কৰা বা আমাক আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আবাহন থিয়েটাৰে এই সুকলমে বছৰটো পাৰ কৰে আমাৰ লাষ্ট আৰু চবে কান্দি আছে কান্দি কাটি গোটেই ৰেডি মনিকা কান্দি আছে চনিকা বা মনিকা কান্দে সব বস্তু হাঁহিয়ে বিদায় দিব লাগে কান্দো কি কান্দিছো হাঁহিছো দুইটা হৈছো না খাওঁ এইটো কনফিউজ হৈছে তাই এনেকে কি চাও কি কব পাৰো কান্দি কাটি আমাৰ ভিন্দো যেটা আমাৰ ভিন্দো হাঁহি আছে আমি কান্দি আছো ভিন্দো কি হাঁহিছা আহি লাষ্ট অন্তিমটো মানে ৰুম পাইছো কান্দি কাটি আহি গলো বহুত দুখ লাগিছে মনত কিন্তু আৰু নাকান্দি আজি নহয় কালি বনাম লাষ্ট কালি লাষ্ট আৰু মাজে মাজে মানে ভুমুকি দিছিলে আৰু এতিয়া কাই উঠিব আজি মোৰ বহুত বেয়া লাগিছে নাই মই ঘৰতে ভিডিঅ' বনাই দিম
মাজে মাজে গাইজ কৰবি নেক্সট ইয়াৰ থাকিব থাকিব আপোনালোকে বহুত মানে ৰিকুৱেষ্ট কৰিছিল কৰবি থাকিব নেক্সট ইয়াৰ থাকিব আপোনালোকৰ জন্মদিন 16 কাৰো টোপনি নাই দুখতে এই এটা এটা উঠি ভাল লাগছে হাঁহি উঠে মোৰ জেউতি বনাবৰ পিছত কান্দি আছে অকলে অকলে চাওকচোন অকলে এতিয়া জেউতি প্ৰথমতে আমি কান্দি আছিলোঁ এতিয়া জেউতি আৰম্ভ কৰিছে আৰু টোপনি নাই চবে একবাৰ হাঁহে একবাৰ কান্দে এটা হ'ল আৰু এইটো জন্মদিয়া কান্দি আছা নেকি জন্মদি কান্দি আছা নেকি জন্মদি দেখা নাই দেই নিৰু কান্দি আহিছে আৰু কি এটা নিৰু কান্দে মণিকা আকৌ কান্দে পটকে